পিছে পাকিস্তানৰ দুমুখীয়া স্থিতি ভাৰতক লৈ পাকিস্তানৰ দুমুখীয়া স্থিতি সমগ্ৰ বিশ্বই 1947 চনৰ পৰা দেখি আহিছে কিন্তু শেহতীয়াকৈ আমেৰিকাৰ ডনাল্ড ট্ৰাম্পক লৈ বা ইৰাণক লৈ পাকিস্তানৰ যি স্থিতি সেই স্থিতিয়ে পুনৰবাৰ প্ৰমাণ কৰিছে যে পাকিস্তানৰ কোনো নিৰপেক্ষ স্থিতি নাই তেওঁলোকৰ সময়ে সময়ে 24 ঘণ্টাৰ মূৰে মূৰে তেওঁলোকৰ স্থিতি সলনি হৈ থাকে পুনৰবাৰ যিখন পাকিস্তানে দুদিন পূৰ্বে পাকিস্তানৰ যিজন সেনাধ্যক্ষ আছিল তেওঁলোকৰ সেনাৰ যিজন প্ৰধান আসিম মুনিৰ যিজন হোৱাইট হাউছৰ উচ্চপদস্থ বিষয়াৰ সৈতে ডনাল্ড ট্ৰাম্পৰ সৈতে তেওঁলোকে বহি দুপৰীয়া আহাৰ গ্ৰহণ কৰিছিল ডনাল্ড ট্ৰাম্পে যিজনক সন্মানীয় ব্যক্তি বুলি কৈছিল তাৰ পিছতে পাকিস্তানে সমগ্ৰ বিশ্বক হাঁহিৰ খুৰাক জুৰাই 2026 চনৰ নোবেল বঁটাৰ কাৰণে শান্তিৰ নোবেলৰ কাৰণে ডনাল্ড ট্ৰাম্পৰ নামটো তেওঁলোকে উচ্চাৰণ কৰিছিল আৰু সুইডিছ একাডেমিক তেওঁলোকে পাকিস্তান চৰকাৰৰ ফালৰ পৰা এই ক্ষেত্ৰটো তেওঁলোকে দাবী উত্থাপন কৰিছিল পাকিস্তানৰ ফালৰ পৰা যে ডনাল্ড ট্ৰাম্পে ভাৰত আৰু পাকিস্তানৰ মাজত যেটো মধ্যস্থকাৰী হিচাপে তেওঁলোকে থাকিলে সেই সময়ছোৱাত সেই পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ কাৰণে ডনাল্ড ট্ৰাম্পে যি ধৰণৰ কাম আগবঢ়ালে তাৰ কাৰণে তেওঁ 2026 চনৰ শান্তি নোবেল পাব লাগে সেইখন পাকিস্তানে হঠাৎ আজি কালি যেটো পৰখি দিনাখন পাকিস্তানে যেটো মিডনাইট হামাৰ আমেৰিকাৰ যি মিডনাইট হামাৰ যেটো ঘোষণা কৰিলে ইৰাণৰ বিৰুদ্ধে ইৰাণৰ তিনটাকৈ মূল পাৰমাণৱিক প্ৰকল্পত নাটানজা ফৰ্ড আৰু আসফাহান এই তিনটা তেওঁলোকে আক্ৰমণ কৰিলে আৰু তাৰ পিছতেই সমগ্ৰ বিশ্বই দুটা খণ্ডত বিভক্ত হৈ পৰিছিল সকলো দেশেই নিজৰ নিজৰ স্থিতি দিছিল ইয়েমেন লেটিন আমেৰিকান তিনিখনকৈ দেশ বা লগতে ৰাছিয়া চীন সকলোৱে আমেৰিকাৰ বিপক্ষে মত পাতিছিল ৰাষ্ট্ৰসংঘও কৈছিল যে আমেৰিকাই এই মধ্যপ্ৰাচ্যৰ যুঁজখনত সোমোৱাৰ পিছত যুদ্ধৰ পৰিস্থিতি অধিক অৱনতি ঘটিব পাৰে সমগ্ৰ বিশ্বৰ পৰিস্থিতি অৱনতি ঘটিব পাৰে সেই সময়ত কিন্তু নিশ্চুপ হৈ আছিল পাকিস্তান ভাৰতৰ শত্ৰু ৰাষ্ট্ৰ শেহতীয়াকৈ কালি ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে তেওঁলোকে যেটা কথা পাতিলে ইৰাণৰ ৰাষ্ট্ৰপতিৰ সৈতে পাকিস্তানৰ প্ৰধানমন্ত্ৰী যেটা কথোপকথন হ'ল তেতিয়া তেওঁলোকৰ ফালৰ পৰা এটা কথা কোৱা হ'ল যে ইৰাণ আমাৰ অত্যন্ত বিশ্বাসী আৰু বন্ধু ৰাষ্ট্ৰ তেওঁলোকৰ ওপৰত যোনে আক্ৰমণ কৰে তেওঁক আমি সন্মান নকৰো বা তেওঁলোকৰ পক্ষত আমি নাই আৰু আমেৰিকাৰ এই যি আক্ৰমণ হ'ল ইৰাণৰ ওপৰত হেতু পাকিস্তানে এতিয়া আগ্ৰাসন আখ্যা দিছে এয়া হৈছে পাকিস্তানৰ দুমুখীয়া স্থিতি দুদিন পূৰ্বলৈকে তেওঁলোকে আমেৰিকাৰ পৰা আৰ্থিক সাহায্য লাভ কৰিবৰ কাৰণে তেওঁলোকে পাকিস্তানৰ ভূমি ইৰাণক আমেৰিকাক আক্ৰমণ কৰিবৰ কাৰণে বা তেওঁলোকে যি লঞ্চ পেড হিচাপে যাতে আমেৰিকাই ব্যৱহাৰ কৰিব পাৰে পাকিস্তানৰ ভূমি যিজন পাকিস্তানৰ সেনাধ্যক্ষই তাত গৈ তেওঁলোকে সেউজ সংকেত দি থৈ আহিছিল কিন্তু ঠিক তাৰ দুদিন পিছতে মাত্ৰ 48 ঘণ্টাৰ পাছতে ইৰাণৰ ৰাষ্ট্ৰপতি মাসুদ পেজেশকিয়ানৰ সৈতে হোৱা এক ফোন কলত পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে উদ্বেগ প্ৰকাশ কৰিলে ক'লে যে সুৰক্ষাৰ অধীনত থকা সুবিধাসমূহ চাইহে তেওঁলোকে ইৰাণৰ সপক্ষে থাকিব বা ইৰাণৰ সপক্ষে তেওঁলোক আছে ইৰাণৰ সৈতে তেওঁলোকৰ বন্ধুত্বপূৰ্ণ সম্পৰ্ক আছে আৰু কোনো কাৰণত ডনাল্ড ট্ৰাম্প শান্তিৰ নোবেলৰ কাৰণে যোগ্য নহয় বুলি পাকিস্তানৰ ফালৰ পৰা মন্তব্য আহিছে সেইখন পাকিস্তানে কিন্তু 24 ঘণ্টা বা 48 ঘণ্টা আগলৈকে তেওঁলোকে আমেৰিকাৰ গুণগান কৰি আছিল আমেৰিকাৰ সপক্ষে তেওঁলোক আছিল আৰু কৈছিল যে আমাৰ ভূমি ব্যৱহাৰ কৰক আপোনালোকে ইৰাণক আক্ৰমণ কৰিবৰ কাৰণে এয়া হৈছে সমগ্ৰ বিশ্বত পাকিস্তানৰ স্থিতি আন্তঃৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ বিধি উলংঘা কৰিছে বুলি এবাৰ আমেৰিকাৰ বিৰুদ্ধে পাকিস্তানে এটা গুৰুতৰ অভিযোগ উত্থাপন কৰিছে যাৰ যিটোৱে কিন্তু সমগ্ৰ বিশ্ব সমুদায়ক এটা হাঁহিৰ খুৰাক যোগাইছে কাৰণ পাকিস্তানৰ যিটো স্থিতি আমি দেখি আহিছো কাশ্মীৰক লৈ দেখি আহিছো লগতে তাৰ আগতো আমি দেখিছো যে হিন্দু জল চুক্তিক লৈ বাৰম্বাৰ তেওঁলোকে আলোচনা কৰিব বিচাৰে কিন্তু পাক অধিকৃত কাশ্মীৰৰ পৰাই তেওঁলোকে বাৰম্বাৰ ভাৰতক আক্ৰমণ কৰি আছে সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাই আছে ৰাষ্ট্ৰসংঘত গৈ তেওঁলোকে বাৰম্বাৰ এটা কথা দোহাই দিয়ে যে ভাৰতে তেওঁলোকৰ তাত আগ্ৰাসন কৰিছে ভাৰতৰ ফালৰ পৰা তেওঁলোকক প্ৰথমতে আক্ৰমণ কৰা হৈছিল এনেকুৱা ধৰণৰ কিছুমান অদ্ভুত যুক্তি পাকিস্তানৰ ফালৰ পৰা দি থকা হৈছিল আৰু সমগ্ৰ বিশ্বৰ বিশেষকৈ আমেৰিকাই যি ধৰণৰ স্থিতি বা বিচাৰিছিল পাকিস্তানৰ পৰা যেনেকুৱা ধৰণৰ সহায় বিচাৰিছিল সেই সহায় কৰাৰ তেওঁলোকে আশ্বাস দিয়াৰ মাত্ৰ 24 ঘণ্টা নহওঁতেই সেইখন দেখে এটা উলুটা খৰ মাৰিছে উলুটা পাক মাৰিছে তেওঁলোকৰ মতে এতিয়া ডনাল্ড ট্ৰাম্প শান্তিৰ নোবেল বঁটাৰ যোগ্য নহয় এয়া হৈছে পাকিস্তান আৰু এই কথাই এটা কথা স্পষ্ট কৰি দিছে যে পাকিস্তানৰ চৰকাৰ আৰু পাকিস্তানৰ সেনা দুটা এক নহয় দুইৰে মাজত মতানৈক্য আছে এটা কথা বিশেষজ্ঞসকলে সেইদিনাখন সন্দেহ কৰিছিল যে পাকিস্তানৰ শেহবাজ শ্বৰীফৰ বিপৰীতে বা পাকিস্তান চৰকাৰৰ এজন গুৰুত্বপূৰ্ণ মন্ত্ৰীৰ বিপৰীতে
হোৱাইট হাউচত এখন দেশৰ সেনা প্ৰধানে কি আলোচনা কৰিছে সেইটোক লৈ এটা ডাঙৰ কথা উত্থাপন হৈছিল বা সকলোৱে চিন্তা কৰিছিল তেতিয়া এটা কথা স্পষ্ট হৈছিল সকলোৱে ভাবিছিল যে পাকিস্তানত পুনৰ সেনা অভ্যুত্থানৰ দিশে গৈ আছে নেকি কাৰণ পাকিস্তানত গণতান্ত্ৰিক চৰকাৰ বেছি দিন নচলে যদিও চলে সেই চৰকাৰৰ মুৰব্বীজনক পুনৰ জেলত ভৰোৱা হয় আমি পাৰভেজ মুছাৰফক দেখিলোঁ তেখেতক মৃত্যুদণ্ড দিয়া হৈছিল মৃত্যুদণ্ডৰ ৰায়দান দিছিল কিন্তু শেষত তেওঁ বাহিৰতে গৈ লণ্ডনতে তেখেতৰ মৃত্যু হৈছে চিকিৎসাধীন অৱস্থাত এতিয়া ইমৰান খান জেলত সোমাই আছে পৰৱৰ্তী সময়ত বেনাজিৰ ভুট্টো আছে বেনাজিৰ ভুট্টো গুলীয়া হত্যা কৰা হ'ল কোনো ধৰণৰ গণতান্ত্ৰিক চৰকাৰত থকা নেতা পাল নেতাক তেওঁলোকৰ সেনা প্ৰধানে বা তেওঁলোকৰ তাত যিসমূহ উগ্ৰ ইছলামিক সমৰ্থনৰ যিসকল সন্ত্ৰাসবাদী সংগঠন আছে তেওঁলোকে গুৰুত্ব নিদিয়ে তাৰ ফলত তাত সেনা অভ্যুত্থানৰ আশংকা দেখা দিছিল আৰু ডনাল্ড ট্ৰাম্পে হয়তো এইটো কথাতে গুৰুত্ব প্ৰদান কৰিছিল যে কেইটামান টকাৰ টোপোলা দি বা আৰ্থিক সাহায্য দি এই যি এখন অত্যন্ত কংগাল দেশ বুলি ক'ব লাগিব পাকিস্তান অত্যন্ত কংগাল হৈ পৰিছে তেওঁলোক ভাৰতৰ বিৰুদ্ধে তেওঁলোকৰ যি স্থিতি আচলতে পেহেলগামৰ পিছত ভাৰতে যি তেওঁলোকৰ অপাৰেশ্যন সিন্দুৰ তেওঁলোকৰ বিৰুদ্ধে লঞ্চ কৰিলে অপাৰেশ্যন সিন্দুৰ ঘোষণা কৰাৰ পিছত পাকিস্তানৰ যে কঁকাল ভাঙিছে সেইটো স্পষ্ট হৈ পৰিছে কাৰণ ইয়াৰ আগতে তেওঁলোকে ইৰাণত গৈ তেওঁলোকে সহায় ভিক্ষা বিচাৰিছিল IMFৰ পৰা তেওঁলোকে $2 বিলিয়ন মাৰ্কিন ডলাৰৰ আৰ্থিক সাহায্য বিচাৰিছিল যি সাহায্য তেওঁলোকে পুনৰ সন্ত্ৰাসবাদীৰ নামত খৰচ কৰিছিল আৰু তাৰ পাছতেই এতিয়া পুনৰ তেওঁলোকৰ সেনা প্ৰধান আসিম মুনিৰ এজন গৈ পেলাই হোৱাইট হাউচত বহিলে হোৱাইট হাউচত বহি কথা পাতিলে ডনাল্ড ট্ৰাম্পে তেখেতক সন্মানিত ব্যক্তি বুলি ক'লে অত্যন্ত এক্টিভ মানুহ বুলি ক'লে আৰু তেতিয়া এটা কথা সকলোৰে মনত উত্থাপন হৈছিল যে এখন গণতান্ত্ৰিক দেশৰ চৰকাৰ থকাৰ পিছত প্ৰধানমন্ত্ৰীৰ সৈতে কথা নাপাতি কোনে এজন সেনাধ্যক্ষৰ সৈতে কথা পাতে হয়তো পাকিস্তানত সেনা অভ্যুত্থান হ'ব পাৰে আৰু সেনা অভ্যুত্থানৰ সময়ত আমেৰিকাৰ দৰে ছুপাৰ পাৱাৰ ব্যৱহাৰ কৰি যিটো বাংলাদেশত হ'ল আচলতে বাংলাদেশত হাসিনাক যেটা উফৰাই পঠোৱা হ'ল মোহাম্মদ ইউনিছে আওপ্ৰক্ৰিয়াকৈ জো বাইডেনৰ সমৰ্থন লাভ কৰিছিল বুলি শেখ হাসিনাই এটা গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰিছিল তেনেকুৱা ধৰণৰ পৰিস্থিতি যদি উদ্ভাৱন হয় তেন্তে আসিম মুনিৰে যিজন হয়তো পাকিস্তানৰ সৰ্বোচ্চ সেনানায়ক তেওঁ যেতিয়া শাসনৰ দখললৈ আহিব তেতিয়া তেওঁ কোনে সহায় কৰিব তেতিয়া আমেৰিকাই সহায় কৰিব চৰকাৰক নুখুৰাকৈ হয়তো তেওঁ ডনাল্ড ট্ৰাম্পক এই তেওঁলোকৰ মাটি ব্যৱহাৰ কৰিব পাৰি বুলি তেওঁ এটা আশ্বাস দি থৈ আহিল আৰু তাৰ পাছতেই পাকিস্তানৰ ফালৰ পৰা এটা অদ্ভুত যুক্তি আহিল যে বহুবলকী ৰাষ্ট্ৰপতি আমেৰিকাৰ যিজনৰ কাৰণে সমগ্ৰ বিশ্বত এতিয়া তৃতীয় বিশ্বযুদ্ধৰ উপকৰণী হৈ আছে সমগ্ৰ বিশ্বই ডনাল্ড ট্ৰাম্পক একেমুখে ধিক্কাৰ দিছে সেই সময়ত এখনেই মাত্ৰ দেশ আছে যিখনে পাকিস্তান যিখনে আমেৰিকাক সমৰ্থন কৰি আছিল আনকি লেটিন আমেৰিকাৰ দেশসমূহ লিবিয়া সকলোৱে কিউবা এইবোৰ দেখে আমেৰিকাক পোনছাতেই তেওঁলোকক আগ্ৰাসন আখ্যা দিছিল বা তেওঁলোকক সমালোচনা কৰিছিল ইয়েমেনৰ নিচিনা দেখে আমেৰিকাৰ যিবোৰ তেওঁলোকৰ বাণিজ্যিক বিমা হেৰি আছে যিবোৰ জাহাজ আছে জাহাজসমূহ সমুদ্ৰৰ পৰা আঁতৰাই নিবলৈ দিছিল ইয়েমেনৰ কাষত থকা সমুদ্ৰৰ পৰা নহলে আক্ৰমণ হ'ব এই কথা কোৱা হৈছিল আৰু ৰাছিয়া ইতিমধ্যে আমেৰিকাক হকিয়াই দিছিল চীনে কালি দিনটো হকিয়াই দিছিল কিন্তু এই পাকিস্তান তেওঁলোকৰ সপক্ষে আছিল বুলি বাৰম্বাৰ মন্তব্য কৰি আছিল কিন্তু এতিয়া 24 ঘণ্টাৰ পিছতেই পাকিস্তানে হঠাৎ উলুটা পাক মাৰিছে দুমুখীয়া পাকিস্তান সকলোৱে জানে কেৱল টকা চিনি পায় আৰু এই দুটামান আৰ্থিক সাহায্যৰ কাৰণে তেওঁলোকে আমেৰিকাৰ ভৰিত পৰিছিল হোৱাইট হাউচত পৰিছিল তেওঁলোকৰ সেনাধ্যক্ষই আৰু আমেৰিকাৰ চকু ইতিমধ্যে সকলোৱে জানে যে পাকিস্তানৰ যি সেনা আছে পাকিস্তানৰ সেনাসকলে আৰু ISI বা তেওঁলোকৰ যিসমূহ উগ্ৰপন্থী সংগঠন আছে সকলোৱে উমৈহতীয়াভাৱে কাম কৰি আছে আৰু পাকিস্তানৰ এখন ডাঙৰ বজাৰ আছে যিখনে সন্ত্ৰাসবাদীসমূহক তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰে তালিবানক তেওঁলোকে অস্ত্ৰ-শস্ত্ৰ যোগান ধৰি আছে আওপ্ৰক্ৰিয়াকৈ আৰু এই সময়ছোৱাত এইখিনি সময়ত তেওঁলোকে আমেৰিকাও চিন্তা কৰিছিল যে পাকিস্তানত যদি কিবা কাৰণত খুপনি পুতিব লগা হয় চীনৰ পৰা যদি তেওঁলোকক আঁতৰাই পঠাব লগা হয় তেনে পৰিস্থিতিত এইজন আসিম মুনিৰক তেওঁলোকৰ ফলিয়া কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ আছিল আৰু কৰাৰ চেষ্টাও কৰিছিল কিন্তু তাৰ পাছতেই হঠাৎ কালি ইৰাণৰ ৰাষ্ট্ৰপতি মাসুদ পেজেছকিনৰ সৈতে যেতিয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰী শেহবাজ শ্বৰীফে কথা পাতিলে তেতিয়া সমগ্ৰ বিষয়টো ওলাই পৰিছে আৰু ইৰাণৰ ওপৰত আমেৰিকাৰ কৰা আক্ৰমণক তেওঁ উদ্বেগজনক আখ্যা দিছে লগতে কৈছে যে আন্তঃৰাষ্ট্ৰীয় আইন আৰু আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাৰ বিধিসমূহ আমেৰিকাই উলংঘা কৰিছে এই গুৰুতৰ অভিযোগ ইতিমধ্যে আহিছে পাকিস্তানৰ ফালৰ পৰা আৰু এজন ডনাল্ড ট্ৰাম্পকে দুদিন পূৰ্বে তেওঁলোকে শান্তিৰ নোবেল দিবৰ কাৰণে সুইডিছ একাডেমিক হেঁচা প্ৰয়োগ কৰি আছিল
আৰু লগতে কেইবাটাও গুৰুত্বপূৰ্ণ আৰু ভাৰতৰ সৈতে যি পাকিস্তানৰ বুজাবুজি বুলি ক'ব লাগিব যুদ্ধৰ বিৰতি বুলি ক'ব লাগিব কাৰণ অপাৰেশ্যন সিন্দুৰৰ 4টা দিন হোৱাৰ পাছতেই পাকিস্তান দৌৰি গৈ আমেৰিকাৰ ওচৰ পাইছিল আৰু আমেৰিকাই এই ক্ষেত্ৰত মধ্যস্থতাকাৰী ৰূপত আছিল বুলি ইতিমধ্যেই আমেৰিকা আৰু পাকিস্তানে দাবী কৰিছিল কিন্তু ভাৰতে সমগ্ৰ ঘটনাটো পুনচাতে নাকচ কৰিছিল ডনাল্ড ট্ৰাম্পে G7ৰ পিছত যেতিয়া ৱাশ্বিংটনলৈ গুচি গ'ল তাৰ দুদিন পূৰ্বেই প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁলোকৰ সৈতে কথা পাতিছিল তেতিয়াও কিন্তু প্ৰধানমন্ত্ৰী মোদীয়ে এটা কথা স্পষ্ট কৰি দিছিল যে আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন নাই বা আমাক কোনো ধৰণৰ মধ্যস্থতাকাৰী প্ৰয়োজন নাই আমেৰিকা আমাৰ সৈতে মধ্যস্থতাকাৰী ৰূপত আগতেও নাছিল এতিয়াও নালাগে আৰু ভৱিষ্যতেও আমাক কোনো প্ৰয়োজন নাই দুইখন দেশৰ মাজত আলোচনা হ'ব ভাৰত পাকিস্তানৰ মাজত আলোচনা হ'ব আৰু সেই আলোচনাৰ পাছতেই কিন্তু আমি কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিম তাত আমেৰিকাৰ কোনো স্থিতি নাই কিন্তু পাকিস্তানে বাৰম্বাৰ কৈ আছিল যে ভাৰত আৰু পাকিস্তানৰ যি যুদ্ধৰ পৰিস্থিতি আছিল হেতু অৱসান ঘটোৱাৰ ক্ষেত্ৰত আমেৰিকাই এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল কিন্তু পাকিস্তানৰ দুমুখীয়া স্থিতি দুমুখীয়া চৰকাৰ তেওঁলোকৰ সেনা আৰু চৰকাৰৰ মাজত যে কোনো ধৰণৰ মিল নাই হেতু কথা পুনৰবাৰ প্ৰমাণ হ'ল কাৰণ সমগ্ৰ বিশ্বই এটা পাকিস্তানক হাঁহিছে কাৰণ শান্তিৰ নোবেলৰ দৰে এটা গুৰুত্বপূৰ্ণ সন্মানৰ কাৰণে তেওঁলোকে ডনাল্ড ট্ৰাম্পৰ নাম উচ্চাৰণ কৰিছিল মাত্ৰ হোৱাইট হাউছত তেখেতলোকৰ সেনা প্ৰধানক আতিথ্য দিয়াৰ কাৰণে তেখেতৰ বিৰুদ্ধে বা তেখেতৰ সপক্ষে সম্মানিত বা এক্টিভ ব্যক্তি বুলি কোৱাৰ কাৰণে তেখেতক শান্তিৰ নোবেল দিবলৈ এইখন পাকিস্তানে জনাইছিল কিন্তু সেই পাকিস্তানে নিজৰ কথাত অটল থাকিব নোৱাৰিলে আনকি তেওঁলোকৰ ভূমি ব্যৱহাৰ কৰি আমেৰিকাই যি আক্ৰমণ কৰাৰ কথাও কৈছিল সেই আক্ৰমণৰ প্ৰসংগটো তেওঁলোকে অটল থাকিব নোৱাৰিলে এয়া হৈছে পাকিস্তানৰ স্থিতি যি পাকিস্তানে বাৰম্বাৰ সুৰ সলনি কৰে বাৰম্বাৰ তেওঁলোকে সন্ত্ৰাসবাদৰ পৃষ্ঠপোষক নহয় বুলি কয় অথচ সেইখন পাকিস্তানৰ ভিতৰতেই জয়ছ ই মহম্মদ লস্কৰ-ই-তয়বা তালিবান এনেকুৱা ধৰণৰ তেহৰিক-ই তালিবান পাকিস্তান এনেকুৱা ধৰণৰ সশস্ত্ৰ সন্ত্ৰাসবাদী সংগঠনসমূহ হিপাই আছে আৰু সেই সমূহে ভাৰতক বাৰম্বাৰ আক্ৰমণ কৰি আছে আৰু সেই পাকিস্তানেই বাৰম্বাৰ ভাৰতৰ সৈতে আলোচনাৰ মেজলৈ আহো আহো কৈ আছে কাৰণ পাকিস্তানত জলসংকট হৈছে পাকিস্তানত খাবলৈ নোপোৱা হৈছে পাকিস্তানৰ এতিয়া খাৰিফ শস্যৰ খেতিৰ সময় এইখিনি সময়ত তেওঁলোকে পানী পোৱা নাই কেৱল তেওঁলোকে বৰষুণৰ কাৰণে তেওঁলোক ৰৈ থাকিব লগা হৈছে আৰু ভাৰতে হিন্দু জল চুক্তি যিখন চুক্তি আছে সেইখন বাতিল কৰি দিয়াৰ পিছত পাকিস্তানত 20% লৈকে কমি আহিছে পানীৰ পৰিমাণ যিটো অত্যন্ত ভয়ংকৰ হ'ব পাকিস্তানৰ খেতিয়কসকলৰ কাৰণে কিন্তু নিজৰ দেশৰ জনসাধাৰণৰ কথা চিন্তা নকৰি এইখন দেশে এতিয়া মধ্যপ্ৰাচ্যৰ যুদ্ধত লাগি আছে আৰু যুদ্ধত লাগি থকাৰ সময়তো তেওঁলোকৰ স্থিতিক লৈ এতিয়া সকলোৱে হাঁহিছে দুদিন পূৰ্বে যিখন দেশৰ ৰাষ্ট্ৰপতিক তেওঁলোকে শান্তিৰ নোবেলৰ কাৰণে তেওঁলোকে নাম উচ্চাৰণ কৰিছিল তেওঁলোকে প্ৰথমতে সুইডিছ একাডেমিক হেঁচা প্ৰয়োগ কৰিম বুলি কৈছিল চৰকাৰৰ ফালৰ পৰা কৈছিল কিন্তু অত্যন্ত লজ্জাজনকভাৱে পাকিস্তানে আজি পুনৰবাৰ কৈছে যে আমেৰিকাই আন্তঃৰাষ্ট্ৰীয় যি পাৰমাণৱিক চুক্তিসমূহ আছে আৰু আন্তঃৰাষ্ট্ৰীয় যি আইন আছে সেইসমূহ উলংঘা কৰি ইৰানৰ ওপৰত আক্ৰমণ কৰিছে আৰু আমি ইৰানৰ পক্ষত আছো এয়া হৈছে দুমুখীয়া পাকিস্তান সমগ্ৰ বিশ্বই দেখিছে কেৱল ভাৰতৰ ক্ষেত্ৰতে নহয় পাকিস্তানৰ সমগ্ৰ বিশ্বতৰ ক্ষেত্ৰতেই পাকিস্তানৰ দুমুখীয়া স্থিতি ধন্যবাদ